নমস্কাৰ বন্ধু বান্ধৱীসকল, মহাকুম্ভৰ মহা আয়োজন মোৰ আৰু আমাৰ কাৰণে গৌৰৱৰ দিন বুলি ক'ব পাৰি। কাৰণ আমি ভাৰতীয়। পৃথিৱীৰ ভিতৰত অবাততকৈ ডাঙৰ মেলা মহাকুম্ভ মেলা। আমাৰ ভাৰতৰ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত গংগা নদীৰ পাৰত 13 জানুৱাৰীৰ পৰা 26 ফেব্ৰুৱাৰীলৈকে মহাকুম্ভ মেলা অনুষ্ঠিত হৈ আছে। প্ৰায় 50 কোটি মানুহৰ সমাগম, 6,500 কোটি খৰচ কৰি 4,000 হেক্টৰ মাটি আৰু পানী সংৰক্ষণৰ কাৰণে 4 কোটি বাজেট ৰখা হৈছে। কুম্ভ মেলা 3 প্ৰকাৰে হয়। প্ৰথম অৰ্ধ কুম্ভ মেলা। অৰ্ধ কুম্ভ মেলা 6 বছৰ মূৰে মূৰে হয় আৰু পূৰ্ণ কুম্ভ মেলা 12 বছৰ মূৰে মূৰে হয়। তাৰপিছত মহাকুম্ভ মেলা। মহাকুম্ভ মেলা 146 বছৰ মূৰত হয়। এই বছৰ মহাকুম্ভ মেলা ভাৰতৰ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হৈছে। 13 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে। কুম্ভ মেলা 4টা স্থানত হয়: নাসিক, হৰিদ্বাৰ, প্ৰয়াগৰাজ আৰু উজ্জয়িনী। মহাকুম্ভ মেলাৰ আয়োজন বহুত দীঘলীয়া হ'ব। প্ৰায় 50 দিন ধৰ্মীয় উৎসৱ চলি থাকিব প্ৰয়াগৰাজত। লোকবিশ্বাস অনুসৰি মেলাৰ সেই সময়ছোৱাত পবিত্ৰ গংগা স্নান কৰিলে দুখ দুৰ্দশা আঁতৰ হয় বুলি জনা যায়। আৰু সেই মহাকুম্ভ মেলাতে এজনী ছোৱালীৰ চেলিব্ৰিটি হ'ল, ভাইৰেল হ'ল। তাইৰ ঘৰ মধ্যপ্ৰদেশ ইন্দোৰত। নাম তাইৰ মনালিছা। তাই মহাকুম্ভ মেলালৈ মালা বিক্ৰী কৰিবৰ কাৰণে মধ্যপ্ৰদেশ ইন্দোৰৰ পৰা আহিছিলে। চৌদিশে এতিয়া মনালিছা, কেৱল মনালিছা। বহু চৰ্চিত হৈছে তাইৰ নাম। বাৰে বাৰে চৰ্চিত হৈছে তাইৰ নাম। তাইৰ জীৱন একদিনতে সলাই পেলালে এই মহাকুম্ভ মেলালৈ আহি। মনালিছালৈ পুষ্পা 3ৰ নায়িকাৰ অফাৰ লাভ কৰিলে আল্লু অৰ্জুনৰ ছবিত, আৰু ছলমান খানৰ ফিল্মতো কাম কৰাৰ সুযোগ লাভ কৰিলে মনালিছাই। তাই কিয় ভাইৰেল হ'ল তাৰ বিষয়ে মই কৈ আছোঁ। আমৰি হাতুৰি ৰখা সৌন্দৰ্যৰ সমাহাৰ। তাইক চকু দিলে চকু ৰৈ যায়, মন দিলে মন ৰৈ যায়। ইমানেই ধুনীয়া তাই, যেন বিশ্বৰ সুন্দৰী। কাজলী চকু আৰু শ্যাম বৰ্ণৰ মুখমণ্ডল তীখত তীখত আহে। কুম্ভ মেলাত সকলোকে জুই জ্বলাইছে 16 বছৰীয়া সুন্দৰী মনালিছাই। সুন্দৰ হৰিণী নয়নী তাই। ইমানেই ধুনীয়া তাই। পিছত ফটো তুলিবৰ কাৰণে মানুহৰ ভিৰ লাগিল আৰু নজৰ লাগিব বুলি ভাবি তাইক কাপোৰ ঢাকি পিছত গাড়ীত উঠাই লৈ যাবলগীয়া হ'ল। এনেকুৱা পৰিস্থিতি হ'ল মনালিছাই ভিডিঅ' ভাইৰেল হোৱাৰ কথা গম পাই ঘৰত গৈ এটা ইউটিউব চেনেল খুলিলে মনালিছাই। মাত্ৰ 9 দিনত 2,60,000 ছাবস্ক্ৰাইবাৰ আৰু ভিডিঅ' আপলোড কৰাৰ লগে লগে মিলিয়ন ভিউৱাৰ্ছ হয় মনালিছাৰ। কি যে মনালিছাৰ ভাগ্য। মহাকুম্ভ মেলাত মহাভাগ্যই মনালিছাক খেদি ফুৰিছিল। সঁচাকৈ ভাগ্য চকৰিৰ নিচিনাকৈ ঘূৰি থাকে বুলি কোৱাৰ কথাষাৰ এতিয়া প্ৰমাণিত হৈছে। ধন্যবাদ।